বেলখৰত প্ৰয়াত ৰঘুনাথ বৰ্মন সৰণী সভাকক্ষ উদ্বোধন। 1957 চনত স্থাপিত নলবাৰী জিলাৰ বেলখৰ অঞ্চলৰ অন্যতম পুৰণি সামাজিক সাংস্কৃতিক অনুষ্ঠান বেলখৰ মিলন শিল্পী সংঘৰ নৱনিৰ্মিত ভৱনটি দেওবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। বিশিষ্ট সমাজকৰ্মী তথা সংঘৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত ৰঘুনাথ বৰ্মন সৰণী নৱনিৰ্মিত সভাকক্ষটি আনুষ্ঠানিকভাৱে মুকলি কৰি প্ৰয়াত বৰ্মনৰ পৰিয়ালে সংঘৰ বাবে উৎসৰ্গিত কৰে। প্ৰয়াত বৰ্মনৰ কনিষ্ঠ পুত্ৰ তথা অসম চৰকাৰৰ স্বাস্থ্য শিক্ষা সঞ্চালক ডাক্তৰ অনুপ বৰ্মনৰ সদিচ্ছা অনুদানেৰে আৰু সংঘৰ দুই জ্যেষ্ঠ সদস্য কুমুদ মহন্ত আৰু অখিল বৰ্মনৰ তত্বাৱধানত সুন্দৰ ৰূপত গঢ়লৈ উঠা সভাকক্ষটিৰ ফিটা কাটি আৰু নাৰিকল ভাঙি আনুষ্ঠানিকভাৱে মুকলি কৰে বিশিষ্ট চিকিৎসক ডাক্তৰ পবিত্ৰ তহবিলদাৰে। এই উপলক্ষে ইয়াৰ পূৰ্বে পুৱা ভাগৱত পাঠেৰে কাৰ্যসূচী মুকলি হয়। প্ৰয়াত ৰঘুনাথ বৰ্মনৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে প্ৰয়াত বৰ্মনৰ বোৱাৰী তথা ৰাষ্ট্ৰীয়কৃতি শিক্ষয়িত্ৰী বঁটা প্ৰাপক অৱসৰী শিক্ষয়িত্ৰী চন্দ্ৰপ্ৰভা হুজুৰি বৰ্মনে। ইয়াৰ লগে লগে পৰিয়ালৰ সদস্যসকলে প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে। দুপৰীয়া সংঘৰ সভাপতি বসন্ত মহন্তৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি সভাত উদ্বোধক ডাক্তৰ তহবিলদাৰ প্ৰয়াত বৰ্মনৰ ভতিজাক তথা বৰক্ষেত্ৰীৰ বিধায়ক দিগন্ত বৰ্মন প্ৰয়াত বৰ্মনৰ কনিষ্ঠ পুত্ৰ তথা অসম চৰকাৰৰ স্বাস্থ্য শিক্ষা সঞ্চালক ডাক্তৰ অনুপ বৰ্মন নগাঁও কলেজৰ অৱসৰী অধ্যাপক অৰুণ বৰ্মনকে আদি কৰি বিশিষ্ট ব্যক্তিসকলে প্ৰয়াত বৰ্মনৰ জীৱনৰ ওপৰত আলোকপাত কৰে। প্ৰয়াত মোৰ মাজু দেউতা মোৰ দেউতাতকৈ ওপৰত আছিলে বয়স আৰু এটা সময়ত তেখেতে বেলখৰৰ গোটেই সামাজিক জীৱনৰ লগত জড়িত আছিল। আনকি ইয়াত আমাৰ যিবিলাক ৰাজহুৱা অনুষ্ঠান আছিল তাত সৰ্বতোপ্ৰকাৰে জড়িত আছিল। পৰৱৰ্তী সময়ত তেখেতে মোৰ ককাৰ বিয়োগৰ পিছত ব্যৱসায় কৰিবলৈ তাতে এষ্টাব্লিছ হয়। তথাপিও তেখেতসকলৰ যি পৰিয়াল আছে বা আমাৰ পৰিয়াল আছে এতিয়া প্ৰত্যেক ভূমি বেলখৰতে আছে। সেইকাৰণে শিপাৰ যিটো মূল বিচাৰি তেওঁলোকে পুনৰ ইয়ালৈ আহিছে আৰু তেখেতৰ সুপুত্ৰ ডাক্তৰ অনুপ কুমাৰ বৰ্মন তেখেত আমাৰ কিডনী বিভাগৰ খুব এজন জ্যেষ্ঠ চিকিৎসক আৰু তেখেত বৰ্তমান স্বাস্থ্য শিক্ষা সঞ্চালক অসম। তেখেতসকলৰ পৰিয়ালে ইয়াত মিলন শিল্পী সংঘৰ নামত এটি প্ৰেক্ষাগৃহ প্ৰয়াত মোৰ মাজু দেউতাত স্বৰ্গীয় ৰঘুনাথ বৰ্মনৰ স্মৃতিত ইয়াত দান দিছে আৰু সেইটো উন্মোচনৰ আজি অনুষ্ঠান আৰু এই অনুষ্ঠানত সকলোৱে আমাৰ পৰিয়ালসহ যিখিনি শুভাকাংক্ষী আছে বা সংঘৰ লগত জড়িত মানুহ আছে বেলখৰৰ গোটেইবিলাক আহিছে, দূৰৰ পৰা আহিছে। মই ভাল পাইছোঁ যে মানুহে সদায় নিজৰ শিপাডাল এৰিব নালাগে। যিকোনো মানুহে যিমান ডাঙৰ নহওক কিয় তেওঁৰ জন্মভূমি জন্ম ঠাই বা জন্ম ঘৰখন পাহৰিব নালাগে। তাকেই কৰিছে তেওঁলোকৰ পৰিয়ালে, তাৰ বাবে ধন্যবাদ জনাইছোঁ। এই অনুষ্ঠানত ৰাইজৰ নিশ্চয় উপকৃত হ'ব। নিশ্চিতভাৱে এই সংঘটোৰ লগত সংঘ মানে ৰাইজৰ সংঘ অনুষ্ঠানবিলাকৰ ক্ষেত্ৰত ৰাইজে বিভিন্ন সামাজিক কাম কৰে আৰু সেই সংঘবিলাকৰ একোটা মানে কৰণীয় থাকে। আপুনি দেখিব যে বহুত থিয়েটাৰ মাতে আমাৰ সংঘসমূহে। তেওঁলোকে কিয় মাতে? তেওঁলোকে যাতে ৰাইজৰ কাম কৰিব পাৰে। সেই যিখিনি পইচা পায় সেই পইচাখিনি ৰাইজৰ কাম সামাজিক অনুষ্ঠানত জড়িত হৈ কাম কৰে। গতিকে সেইটো খুব ভাল কথা। মই ভাবোঁ যে মিলন শিল্পী সংঘই আগন্তুক দিনত আৰু সমাজৰ উন্নয়নমূলক কাম কৰিব, তাকে মই কামনা কৰিছোঁ। আজি আচলতে অনুভৱটো খুবেই ভাল লাগিছে। এটা প্ৰাপ্তিৰ দিন আজি মোৰ কাৰণে, কাৰণ এই অনুষ্ঠানটো 1957 চনত স্থাপিত হৈছিলে আৰু তেতিয়া মোৰ পিতা স্বৰ্গীয় ৰঘুনাথ বৰ্মন আছিলে প্ৰতিষ্ঠাপক সভাপতি আৰু তেওঁ তেতিয়াৰ পৰা চলাই আছিলে, বহুদিন চলাইছিলে। সেইকাৰণে মই শৈশৱৰ পৰা মই সৰুকালৰ পৰা এই অনুষ্ঠানটোৰ লগত ওতঃপ্ৰোতভাৱে নহ'লেও অলপ পৰোক্ষভাৱে কিছু জড়িত আছিলোঁ, কাৰণ পিতাৰ লগত মই কেতিয়াবা আহিছিলোঁ সৰু থাকোঁতে। সেইকাৰণে আজি মোৰ ভাল লাগিছে যে পিতাৰ নামত তেওঁ যিহেতু প্ৰতিষ্ঠাপক সভাপতি আছে তেওঁৰ নামত এটা সামান্য এটা উপহাৰ দিছোঁ, যাতে এই অঞ্চলৰ ৰাইজ কিছু বা সদস্যসকল কিছুবোৰে উপকৃত হ'ব আৰু আমাৰ যেতিয়া সমাজখন আগুৱাই যাব মানুহবিলাকৰ ইয়াত বহা মিটিং ভাল কথা আলোচনা কৰা হ'ব। এনেকুৱা ধৰণৰ কথা ভাবিয়ে মই এই সংঘটোৰ কাৰণে এই যিটো পিতা আছিলে ইচ্ছা আছিলে সেইটো মই কৰি
আৰু কিবা মাক দেউতাকৰ কাৰণে পিতৃ মাতৃৰ কাৰণে সদায় পুতেক বা নিজৰ ল'ৰা ছোৱালী সদায় এটা ভাল চিন্তা কৰে পিছলৈ যিহেতু আৰম্ভণিতে তেওঁলোকে আমাৰ কাৰণে চিন্তা কৰিছিলে এতিয়া আমি তেওঁলোকৰ কাৰণে জীৱিত কালত আমি কৰিছোঁ জীৱিত কালত নোৱাৰিলেও কিছুমান কাম আমি পিছত কৰিব পাৰিলেও আমি তেওঁলোকৰ যদি আত্মাই সদগতি পায় আমাৰো এটা আত্মসন্মান লাগে আমাৰো ভাল লাগে সেইবিলাক কাম কৰি সেইকাৰণে আমি কৰিছোঁ যাতে ৰাইজ উপকৃত হ'ব স্মৃতিত হয় নিশ্চয় নিশ্চিতভাৱে যে পিতৃ স্মৃতি আৰু পিতৃ মই যিহেতু পিতৃদেৱ এইটো অনুষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল গতিকে মই ভাবোঁ এইটো এটা বহু দিনলৈকে থাকি যাব ইয়াৰ মানুহে ইয়াৰ ল'ৰা ছোৱালীক পিছত গম পাব আৰু মোৰ খুব ভাল লাগিছে আজি মই পুত্ৰ হিচাপে মোৰ খুব ভাল লাগিছে আৰু মই কৈছোঁ মোৰ এটা আজি প্ৰাপ্তিৰ দিন অনুভৱ হৈছে মোৰ এটা বেলশৰৰ পৰা শ্বাহজাহান আলীৰ ৰিপৰ্ট অসম টাইম